ঠিকে আছে, আমি ধুমধামেৰে মনাম। আশা কৰোঁ আজি আবেলিৰ প্ৰগ্ৰামটো ভালেই হ'ব। মোৰ ফালৰ পৰা সকলোলৈ শুভেচ্ছা থাকিল। তাৰ শিক্ষক বুলি ক'লে চাওক, প্ৰথমতে ছাৰে যেনেকৈ কৈ গ'ল, ছাৰে হিন্দীত কৈ গৈছে, মই অসমীয়াত কওঁ। প্ৰথম শিক্ষা আমাৰ মা। মোৰ মাকে যেনেকৈ সৰুৰ পৰা ডাঙৰ কৰিছে, তুলি তুলি খুৱাইছে, খোজ কাঢ়িবলৈ শিকাইছে, খোজ কাঢ়িবলৈ শিকাইছে। আৰু চবতকৈ ডাঙৰ কথা, কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইখিনি চবেই মা দেউতাৰ প্ৰথম যিটো গুৰু হয়, শিক্ষাগুৰু, মা দেউতাৰ পৰাই শিকো। আৰু দেউতাৰ পৰাই শিকিছোঁ বাহিৰত কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। যেনেকৈ देवता के संसार को हमारा पिताश्री ने हमारे संसार को जैसे संभाल के रखा है, तो সেনেকৈ দেউতাৰ পৰা শিকিছোঁ কেনেকৈ চলিব লাগে, সংসাৰটো কেনেকৈ চলাই ল'ব লাগে। বিভিন্ন শিক্ষা আজি চাওক, আমি কওঁ গৰ্ভৰ পৰা মৃত্যুলৈকে তাৰ শিক্ষা অন্ত নাই। मैं आज शीर्षक भले हूँ, लेकिन देखिए गर्भ से कब्र तक सीखने को भी सीमा नहीं है। तो हम कहीं ना कहीं আমি য'তে থাকোঁ আমি শিক্ষা গ্ৰহণ কৰি আছোঁ। ঘৰতে থাকোঁ, যিমানলৈকে আমি পঢ়িছিলোঁ, যাহাতে हम पढ़े थे, তাতকৈ বেছি ইয়াতে শিকি আছোঁ। ল'ৰা ছোৱালীক যেতিয়া पढ़ाब गई आसो, जब हम बच्चों को पढ़ाने जाए, हम जब जितना भी शिक्षा हासिल किया, हम सोचते थे शिक्षा यही तक है। लेकिन अब समझ में आ रहा है हम कुछ नहीं जानते थे। अभी सबसे बड़े बात है बच्चों को पढ़ा, किसी को पढ़ा। तो এই বহুত ভাল লাগিছে যেতিয়া শিক্ষকতা কৰাটো আমেজটো অলপ বেলেগে, বহুতো বেলেগ, বহুত মৰম লগা। আৰু এটা ভাল কথা, মোৰ বিষয়ে गौरव करता है, बहुत प्राउड फील होता है, क्योंकि हम आसाम से आके यहाँ के बच्चों को आसामी सिखा है। ये हमारी भाषा के लिए बहुत गर्व की बात है। बहुत बहुत আপোনালোকক ধন্যবাদ। ইয়াতে মাইগ্ৰেশ্যন অসমীয়া আছে, তো সেইকাৰণে আমি অসমীয়া শিকাবলৈ ইয়াতে প্ৰয়াস কৰি আছোঁ। বাচ্চে শিকি আছে ভালে শিকি আছে, তো বহুত ভাল লাগে। চাওক, নিজৰ ভাষা যিটো আমি ইয়াতে আহি ঝাৰখণ্ডত আহি শিকি আছোঁ, ল'ৰা ছোৱালীবোৰে শিকি আছে, আৰু ইয়াতকৈ ভাল फील की हो पाए। इससे बड़ी बात क्या है कि हमारे भाषा जो है ना, हर भाषा स्वीट होते हैं। সকলো ভাষায়, আমাৰ ভাৰতবৰ্ষৰ সকলো ভাষাই बहुत मधुर, बहुत स्वीट लैंग्वेज, सारे के सारे कोई भी उठा लीजिए, चाहे ट्राइब भी उठा लीजिए, किसी भी। तो एक भाषा शिक्षक हिसाबे मैं बहुत आनंदित।